মই ৰাস্তাত এগৰাকী মহিলা গছ এজোপাৰ তলতে শুই থকা দেখিলো। মই স্কুটিৰে গৈ থাকোতে ৰখি পেলাই তেওঁ সোধপোছ কৰিলো। সোধপোছ কৰাত তেওঁ মোক ক'লে যে তেওঁ ঘৰত বহুত শাৰীৰিক নিৰ্যাতন কৰে বাবে তেওঁ ওলাই আহিছে, তেওঁৰ স্বামীয়ে। গতিকে মই এগৰাকী WCCBC নেশ্যনেল NGOৰ সক্ৰিয় সদস্য হিচাপে তেওঁক মই তেনেকৈ এৰি থৈ যাব নোৱাৰিলো আৰু মই মোৰ ওচৰৰে প্ৰজেক্ট স্মাইল বুলি এখন অনাথ আশ্ৰমত গৈ পেলাই তেওঁক মই তেওঁলোকৰ হাতত দি থৈ আহিছো আৰু তেওঁলোকে ঘৰৰ অভিভাৱক বিচাৰি মোক জনাব বুলি তেওঁলোকে মোক কথা দিছে আৰু আমিও সেই পদক্ষেপটোৰ কাৰণে তেওঁক যাতে নি পেলাই তেওঁৰ অভিভাৱকৰ হাতত আমি সমজাই দিব পাৰো সেইটোক লৈ পেলাই আমি অকণমান চিন্তিত হৈ আছো আৰু যিমান পাৰো সোনকালে হয়তো আমি গতাই দিম।